নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম SSCT 2026 যিটো ৰিটেন এক্সাম হ'ব, সেই ৰিটেন এক্সামটোত তোমালোকে টোক্কা কেনেকৈ মাৰিবা সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া হয়তো তোমালোকে ভাবিছা কি টোক্কা মাৰাৰ কথা ক'বলৈ আহিছে। চাবা, টোক্কা মাৰাটো হৈছে এটা ক্ৰেডিট, সেইটো সকলোৰে টোক্কা মাৰিবলৈ নাহে। চ' কেনেকৈ টোক্কা মাৰিব লাগে সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। তো এনেও নহয় যে তুমি 80টা কুৱেশ্যনে টোক্কা মাৰি আহিবা, তেনেকৈ হ'লেও তোমাৰ নহ'ব। যদি কমেও তোমাৰ 30টা কুৱেশ্যন হৈছে মানে তুমি জানো, তেনেহ'লে বাকী 10টা কুৱেশ্যন কেনেকৈ টোক্কা মাৰি তোমাৰ মাৰ্কটো তুমি অলপ ইনক্ৰিজ কৰিব পাৰা সেইটোৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। চ' টোক্কা কেনেকৈ মাৰিব লাগে মই স্ক্ৰীনত দেখুৱাই দিছোঁ এক্সাম্পলেৰে। তো বন্ধুসকল চাবা, মই ইয়াত এটা খুবেই সাধাৰণ কুৱেশ্যন লৈছোঁ, ভাৰত স্বাধীন কেতিয়া হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ তোমালোক সকলোৱে জানা, কিন্তু উদাহৰণটো বুজি লোৱাৰ কাৰণে ভাবি লোৱা যে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নাজানা। ইয়াত চাবা 4টা অপশ্যন আছে ভাৰত স্বাধীন কেতিয়া হৈছিল, কিন্তু তোমালোকে দৃঢ় নিশ্চিত যে 1948 চনত ভাৰত স্বাধীন হোৱা নাছিল। ভাৰত স্বাধীনটো 1947 চনতেই হৈছিল, কিন্তু 1947 চনৰ কিমান তাৰিখে ভাৰত স্বাধীন হৈছিল এইটো তোমালোকৰ এতিয়া কনফিউজন আছে। যেতিয়া তোমাৰ এনে হ'ব যে 3টা অপশ্যনৰ পৰা যিকোনো এটা বাচিব লগা হ'ব, তেতিয়াহে তাত তুমি টোক্কা মাৰিবা। যদি 4টা অপশ্যনৰ পৰা এটা অপশ্যন বাচিব লগা হয়, তেতিয়া তাত টোক্কা নামাৰিবা, কাৰণ 4টা অপশ্যনৰ পৰা যদি তুমি এটা অপশ্যন বাচা, তেতিয়া তোমাৰ শুদ্ধ হোৱাৰ প্ৰবেবিলিটি 1/4 হৈ যাব, অৰ্থাৎ কমি যাব। কিন্তু তুমি 3টা অপশ্যনৰ পৰা যদি এটা অপশ্যন বাচা, তেতিয়া তোমাৰ শুদ্ধ হোৱাৰ প্ৰবেবিলিটি 1/3 হ'ব। সেয়েহে তোমাৰ যিটো 3টা অপশ্যনৰ পৰা এটা যেতিয়া বাচিব লগা হয়, তেতিয়াহে তাত তুমি টোক্কা মাৰিবা। আৰু এনেকুৱা নহয় যে তুমি 3টা অপশ্যনৰ যিকোনো এটা টোক্কা মাৰি দিবা, 3টাৰো তোমাৰ যিটো বেষ্ট লাগিব সেইটোৰে তুমি টোক্কা মাৰিবা। আৰু এটা কথা মন কৰিবা বন্ধুসকল, যদি তুমি 4টা কুৱেশ্যনৰ অৰ্থাৎ 4টা কুৱেশ্যন যদি ভুল কৰা, তেতিয়া তোমাৰ কিন্তু 1 মাৰ্ক কাটিব। আৰু 4টা কুৱেশ্যনৰ যদি এটা কুৱেশ্যনো তোমাৰ শুদ্ধ হৈ যায়, তেতিয়া কিন্তু তুমি 2 মাৰ্ক পাবা। সেয়েহে ভাবি চিন্তি টোক্কা মাৰিবা। আৰু এনেকুৱাও নহয় যে 80টা কুৱেশ্যনৰ 80টাতে তুমি টোক্কা মাৰি আহিবা। তুমি মিনিমাম 20টা কুৱেশ্যন টোক্কা মাৰিব পাৰা, কিন্তু তাৰ ওপৰত বেছি টোক্কা নামাৰিবা। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। জয় হিন্দ, জয় ভাৰত।